দেশত খায় এইটো মানে এইটো জাপানত খায় তেওঁলোকে এইটো খুব বেছি হেৰি কেনেকৈ খায় এইটো তেওঁলোকে এইটো বইল কৰে বইল কৰি পিনে তাত মানে অলপ জিঞ্জাৰ দি দিয়ে দি এনেকুৱা জানে যেনেকুৱা ফ্লেভাৰ ভাল পায় অ'কে তাত দি পিনে বইল কৰি এটা ডাঙৰ বাউলত ৰাখি থৈ দিয়ে আৰু যেতিয়া গেছ যাব তেওঁলোকে যেতিয়া ক'ৰবাৰ পৰা মাৰ্কেটিং কৰি আহিলে অফিচৰ পৰা আহিলে অহাৰ পিছত তাৰে মানে এইটো চাহ হিচাপে এনেকুৱা এইটো ঠাণ্ডাকেই খায় তেওঁলোকে এইটো চাহ যেনেকুৱা আমি ক'ৰবাৰ আহি পানী এগিলাচ খালোঁ নাই এইটো হেল্থ ড্ৰিংক বা আমি ORS অকণমান খাওঁ বা গ্লুকন ডি খাওঁ ऐसा ये लेता है उसको बहुत हेल्दी है এইটো আমাৰ কোল্ড ড্ৰিংকৰ এইবাৰতো মই আনি দেখাব মই আহোঁতে টাইম হৈ গৈছে নাগালেণ্ডত যে এইটো এখন ফেষ্টিভেল হৈছিলে ৰিচেণ্ট হৰ্ণবিলত এইটো লিকুইড ফৰ্মত এইটো জুচ বনাই মানে চৰ্বত বনাইছে কি টেষ্টি খুব ধুনীয়া কালাৰ আহিছে ইয়াৰ চাহটো বিৰাট ধুনীয়া কালাৰফুল হয় ধুনীয়া পিংক কালাৰ এটা আহে গেছটো দি ভাল লাগে মানে এইটো এনেকুৱা আৰু নাগালেণ্ড তাত খুব ধুনীয়া বনাইছে এইটো এনেকুৱা সৰু সৰু এনেকুৱা হেৰি পেকেট যেনেকুৱা আমাৰ ফ্ৰুটি চুটি এনেকুৱা সৰু পেকেট এনেকুৱা পিপিতে বনাইছে টেষ্টফুল হয় খুব ধুনীয়া টেষ্টফুল নাগা পিপল প্ৰেজেণ্ট কৰিছেনে বাহিৰৰ পৰা যোৱা নাই নাই নাগা পিপলে এইটো মেনি ইয়াৰে ভিতৰত যিটো ষ্টাফিং দিলে এইটো কি আছিলে সেইটো মেৱা বুলি কয় গাখীৰেদি বনায় মিঠাটো আমি মাংস কিনি আছিলোঁ তো সপ্তাহত 15টা 20টাকৈ ইজিলি বিক্ৰী হয় মানে 20,000 ইজি আমি এটা জেলত এটা প্ৰজেক্ট কৰিবলৈ আহিছোঁ তেতিয়া VC আছিলে আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আছিলে যোৰহাটৰ ভোজৰ বৰুৱা ছাৰ খুব ইণ্টাৰেষ্ট মই যে প্ৰজেক্ট এটা দিলোঁ তাৰ আগতে এটা কওঁ আমি এটা কেম্প কৰিব গৈছিলোঁ নিকৰি নিকৰি ব্ৰহ্মপুত্ৰ পাৰত আমি গৰু ম'হৰ ভেকচিনেশ্যন কৰিব গৈছোঁ মনিব নোৱাৰাকৈ সৰিয়হ মানে দেখি ভাল লগা চিনেমাত আমি যেনেকৈ দেখিছোঁ চকু মনিব নোৱাৰাকৈ গোটেইখন য়েল্ল হৈ আছে মানে সৰিয়হৰ বাগান খেতিবিলাক খুব হয় সৰিয়হ খেতি আমি সৰিয়হ ছিজনত গৈছোঁ মই এইবিলাক খুব ধুনীয়া ফটো উঠাই এটা ধুনীয়া প্ৰজেক্ট বনাওঁ তেওঁলোকৰ ঘৰবিলাক এটা ছাৰ্ভে কৰিলোঁ গাঁৱৰ মিচিং মানুহে বেছি মিচিং মানুহে সুধিলোঁ যে আপোনালোকে যে আমাৰ এই খেতি পানী আহিলে আমাৰ নষ্ট হৈ যায় আমি অভাৱী আৰু তেতিয়া আমি এটা ধুনীয়া এটা প্ৰজেক্ট বনাই হনী বী যেনে তোমালোকে এতিয়া হনী বটল তোমালোকে বিক্ৰী কৰিছা মই আগত কিনি নিছোঁ এনেকুৱা তো এইটো এটা হনী বহুত মানে ভাল প্ৰজেক্ট এটা মই এটা ধুনীয়া প্ৰজেক্ট এটা বনালোঁ যে মিচিং মানুহখিনি এটা অভাৱী এটা খেতিয়ে কৰে এই খেতিটোৰ পৰাই তেওঁলোকে চলিব কিছু থাকে দিগদাৰ হয় গতিকে সৰিয়হৰ তাত আকৌ ধুনীয়া হেৰি হয় মোৰ যদি আমি বাঁহ দিওঁ মই মানে হায়েষ্ট কালেক্ট হয় এতিয়া যদি সৰিয়হ ছিজনৰ মৌ হয় ইয়াত চাব ইল্ল টাইপ এটা আহে আমাৰ যিটো মৌপিয়াটো সৰিয়হৰে গতিকে আমি এতিয়া ধেৰ এভেইলেবল সৰিয়হ হয় মই ধুনীয়া প্ৰজেক্ট ভিচি খুব ইণ্টাৰেষ্ট খুব ভাল পালোঁ বহাই আমি ভিচি মই একেলগে আমি বহাই চাহ কাপোৰ মই খুব ভাল লাগিছে লগালগ প্ৰিন্সিপালক মাতি আনিছোঁ আটাউৰ ৰহমান ছাৰক মাতি লৈ আহিলে বোলে লহকৰ লগত আপুনি কথা পাতি একদম প্ৰজেক্ট ৰেডি মিচিং গাঁৱত যে আমি 100 বাঁহ মৌ বাঁহ দিছোঁ মিলিফাৰ আৰু চেৰিনা বুলি দুটা থাকে আমাৰ এইটো হয় চেৰিনা আমাৰ যিহেতু মৌ আমি যদি ওলাওঁ এক বাঁহ কাটিলে 1.5 লিটাৰ 1 লিটাৰ ওপৰত মৌ তাতকৈ বেছি নোলায় যিটো মেলিফাৰ সেইটো বিদেশী হয় এইটো বাহিৰৰ পৰা আহে সেইটো সিহঁতক এবাৰতে কাটিলে আমি 8 লিটাৰ 10 লিটাৰ কাটো তো 1 লিটাৰ মৌ কিমান এইটো থাকে ছাৰ এইটো কিমান প্ৰাইচ 175 100 ml होगा इसका साइज 200 ml तो 1 লিটাৰ 1000 টকা তো এতিয়া তাৰ মিচিং গাঁৱত আমি য'ত এইবিলাক প্ৰজেক্টত দি থৈ আহিলোঁ তেওঁলোকে এতিয়া বানপানী যদি মাৰি দিছে এটলিষ্ট ঘেৰ দিব নোৱাৰিলেও চাউল মুঠিৰ কাৰণে নিমখৰ এটলিষ্ট এটা খৰচা ওলাই তো এনেকুৱা বিভিন্ন ধৰণৰ আমি কৰিব পাৰোঁ আমাৰ নিজৰ চেল্ফ এনেকুৱা কৰিবলৈ খুব ধুনীয়া গতিকে মই ভাবোঁ তোমালোকে যদি ভাল পাইছা আকৌ আমাক ক'বা ছাৰহঁতক জনাবা ছাৰহঁতে যদি আমাক আকৌ নিমন্ত্ৰণ কৰে আমি আকৌ বেলেগ আইটেমো বহুত থাকে বেলেগকৈ আকৌ দেখাব পাৰোঁ নিজৰ খোৱাকেইটাখিনি ৰেডি কৰি নিজেও খাই আহিব পাৰা আৰু ইয়াতো তোমালোকৰ ইয়াতো খুব ধুনীয়া বস্তু দেখিছোঁ ছাৰহঁতৰ ধুনীয়া কনচেপ্ট যে এটা টিমে আহিহে নিজে ৰেডি কৰিব লাগে সেইটোতো খুব ভাল লাগিছে আমাৰ এখন দেলহি ছেমিনাৰ এখন মাতিছিলে আমি এখন তাত আমি গৈছোঁ তেওঁলোকে এটা ছাগলীৰ প্ৰজেক্ট এটা কৰিছিলোঁ আমাক খুব ভাল পায় অসমলৈ দিব খুজিছিলে এইটো অষ্ট্ৰেলিয়াৰ এটা আছিলে তেওঁলোকে টিম এটা আহিছিলে এজনী ছাগলীয়ে গৰুৰ নিচিনা গাখীৰ দিয়ে
তেওঁলোকে 8 লিটাৰ 10 লিটাৰ গাখীৰ দিয়ে আমাৰ অসমত তেওঁলোকে আমাৰ ওপৰত মানে এনভাইৰনমেণ্টৰ পৰা আমাক সুধিলে আমি যেতিয়া ক'লোঁ যে অসমৰ কাৰণে খুব চুইটেবল হ'ব তেওঁলোকে সেইটো ছাগলী আমাৰ ইয়াত দিব খুজিছে বহুত টকা পইচা আমাৰতো ফাণ্ডিং ইমান একো নাছিলে আমাৰ পইচা পাতি ইমান নাথাকে আমি সাধাৰণ পইচাৰে কাম কৰোঁ তাত দেখিছোঁ তাত তেওঁলোকে এখন কেণ্টিন এখন খুলিছিলে মানে আজি ধৰ চাউথৰ 3 দিনীয়া প্ৰজেক্ট আছিলে এইটো মানে বেলেগ বেলেগকৈ তেওঁলোকে বনাই আমাক খুৱাইছিলে কিন্তু আমি দুখিত আমিতো নাজানিলোঁ নহ'লে আমি অসমীয়া ডিছ এটা খুৱাই আহিব পাৰিলোহেঁতেন কিন্তু সেইদিনাখন আমি মানে বৰ দুখ লগা হ'ল আমাৰ ফালৰ পৰা আমি একো দিব নোৱাৰিলোঁ তো এনেকুৱাবিলাক তাতো এই ঠিক আপোনালোকৰ কনচেপ্টত ছাৰহঁতৰ কনচেপ্ট শুনি মোৰ খুব ভাল লাগিছে যে তোমালোকে নিজে কৰিলা তো এইটো বনাই ৰেষ্টুৰেণ্টেও খালা ছাৰহঁতৰ কাৰণেও ধৰক দুপৰীয়া লাঞ্চৰ হ'ল গতিকে তোমালোকৰ ক্লাছ আছে দীঘলীয়া নকৰোঁ ছাৰ আজি ইমানতে সামৰণি এইটো হেৰি পিঠা নিমখীয়াটো এইটো নিমখীয়াটো চাটনি যদি নিমখীয়াটো খাব কিবা টেষ্ট পাব এইটো নিমখীয়া নাই এইটো এইটো মিঠা এইটো মিঠাটো সেইটো মিঠা আছে কেনেকুৱা ঠিকে আছে ধুনীয়া ধুনীয়া আছে ন ঘৰুৱা এতিয়া সেইটো টেষ্ট কৰি চাওক চাটনিটো অলপ এইটো নিমখীয়া উইথ চাটনি তাৰপিছত সেইটো চাওক এইটো চব্জি মিক্স আছে এইটো হ'ল হেৰি পিঠাটো এইটো যিটো পাতি চেপটা পাতি চেপটা মোৰ কাষ্টমাৰ এয়া ক'ব টেষ্ট এনেকুৱা কি পায় বহুত ধন্যবাদ You made the right choice.